কৃষ্ণ কৃষ্ণ। প্ৰণাম পৰম গুৰু হৰিৰ চৰণ, যাৰ নাম স্মৰি তৰি দুৰ্ঘোৰ মৰণ। হৃদয়ত আছা যিটো জগত জীৱন, ভকত বৰদ পদ পংকজ ৰঞ্জন। মংগলাচৰণ, ষষ্ঠ স্কন্ধৰ মংগলাচৰণ। মংগলযুগ আচৰণ। আমাৰ যদি মানুহৰ জীৱনত মংগল হ'ব লাগে তেনেহ'লে আমাৰ আচৰণবিলাক ভাল হ'ব লাগিব। সেইটোকে কৈছে মংগলযুগ আচৰণ, মংগল আচৰণ। আচৰণ ভাল হ'লে আমাৰ কুশল মংগল মানুহৰ জীৱনত হ'ব বুলি কৈছে। সেইটোৱে হৈছে মংগল আচৰণ। এতিয়া ভাগৱতে ভগৱন্তই বিভিন্ন বীৰবিলাকক বধ কৰিছে। তাৰে ভিতৰত এজন বৃত্তাসুৰো আছিলে। আৰু সেই বৃত্তাসুৰনো কোন আৰু কাক বৃত্তাসুৰ বুলি কয় ভাগৱতে আমাক কৈছে। আৰু সেই কথাখিনি আমি শুনো বাৰু, কাকনো বৃত্তাসুৰ বুলি কয় আৰু কেনেকৈ এই বৃত্তাসুৰ বধ কৰিব পাৰি, ভগৱন্তই কেনেকৈ কৰিছিল আৰু আমি কেনেকৈ কৰিব পাৰোঁ, সেই কথাখিনি আমি অকণমান জানি লওঁ আহকচোন বাৰু। কৃষ্ণ। শুনা সবাসদ মহাভাগৱত পদ, ষষ্ঠ স্কন্ধে হৰিকথা বৃত্তাসুৰ বধ। শ্ৰী গৰ্বে ইন্দ্ৰক তেজিলা বৃহস্পতি, কৃষ্ণৰ প্ৰসাদে সবে তৰিলা দুৰ্গতি। স্বৰ্গত বাস কৰা স্বৰ্গৰ অধিপতি ইন্দ্ৰ দেৱতা, সেই ইন্দ্ৰ ৰজাৰ যিটো দৰ্প অহংকাৰ, সেইটো ক'ৰ পৰা আহিছিলে? ইন্দ্ৰৰ দৰ্প অহংকাৰটো ইন্দ্ৰিয়বিলাকৰ পৰা আহিছিলে, চৰিত্ৰসমূহৰ পৰা। তেনেহ'লে আমাৰ যিটো বৃত্তি, এজন মানুহক যদি সোধা যায় বোলে আপুনি কি বৃত্তি কৰি আছে, বোলে আপুনি কি কাম কৰি আছে আৰু কি বৃত্তি কৰি আপুনি আপোনাৰ পৰিয়ালসহ প্ৰৱৰ্তাইছে, তেতিয়া নিশ্চয় আমি সেইটোৱেই ক'ব লাগিব যিটো বৃত্তি লৈ আমি চলি আছোঁ। তেনেহ'লে সেই বৃত্তিটো আমাৰ কি হ'ব লাগিব যে কৃষ্ণ সংস্কৃতি যেতিয়া তাত যোগ হ'ব তেতিয়া সেইটো বৃত্ত হয়। বৃত্ত মানে ধনত পৰিণত হয়। আৰু সেই যিটো বৃত্তি যদি আমাৰ কুসংস্কাৰৰ বৃত্তি হয়, অপসংস্কাৰৰ বৃত্তি হয়, আমি সেইবিলাক যদি বৃত্তি হিচাপে লওঁ তেতিয়া কি হয়, সি অসুৰত পৰিৱৰ্তন হৈ যায়, মানে অসুৰ স্বভাৱ হৈ যায়। বৃত্তিটো আমাৰ অসুৰ বৃত্তি হৈ যায়। গতিকে সেই অসুৰ বৃত্তিটো আমি বধ কৰিবলৈ হ'লে কি কৰিব লাগিব? ইয়াতে কি বুলি কৈছে মানে শ্ৰীমদে ইন্দ্ৰক তেজিলা বৃহস্পতি। মানে সাধাৰণতে আমি মানুহবিলাকে বৃহস্পতি এটা গ্ৰহ বাৰু, বহুতে গুৰু বুলি কয়, আৰু এজন গুৰুও আছে বৃহস্পতি নামৰ গুৰু, শুক্ৰাচাৰ্য গুৰু যেনেকুৱা বৃহস্পতি নামৰ এজন গুৰু আছে। কিন্তু আমি বহুতে আকৌ বৃহস্পতি বাৰটোকো আমি গুৰুবাৰ বুলি কওঁ। আচলতে সেইটো হিন্দী ভাষাতহে গুৰুবাৰ বুলি কোৱা হয়। এনে গুৰুবাৰ হৈছে যি বাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা জন্মগ্ৰহণ কৰিছে, সেই বাৰটো হৈছে শুক্ৰবাৰ। আচলতে আমি সেই দিনটোকহে গুৰুবাৰ বুলি ক'ব পাৰোঁ। বৃহস্পতি বাৰটো, বৃহস্পতি এটা গ্ৰহ, গতিকে সেই গ্ৰহটোকেই আমি কি বুলি কৈছোঁ?
সেই গুৰুৰ লগত বৃহস্পতি গুৰুৰ লগত যোগ কৰি লৈ গুৰুবাৰ বুলি কৈছোঁ। এইটো বেয়া নহয় বাৰু, ভালেই। এতেকে আমাক ইন্দ্ৰক এতিয়া সেই বৃহস্পতি গুৰুৱে তেজা বুলি কৈছে, মানে এৰি দিলে। কিহৰ কাৰণে? মানে ইন্দ্ৰৰ গৰ্ব অহংকাৰৰ কাৰণে। এতেকে আমাৰ এই শৰীৰত থকা ইন্দ্ৰিয়বিলাকৰ জৰিয়তে, ৰিপুবিলাকৰ জৰিয়তে যেতিয়া আমাৰ গৰ্ব অহংকাৰ হ'ব, তেতিয়া আমাৰ গুৰুৱে আমাক এৰা দিব, যেনেকৈ ইন্দ্ৰক এৰা দিছে। এতেকে আমাৰ যিটো বৃত্তি, সেই বৃত্তিটো কৃষ্ণ সংস্কৃতি বৃত্তি হ'ব লাগে। হ'লে তেতিয়া কি হ'ব? আমি যে কওঁ তুমি চিত্ত বৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ। আমাৰ ঘৰখন, আমাৰ পৰিয়াল, আমাৰ দেশখন, গোটেই সমস্ত জাতিটো, অসমীয়া জাতিটোক প্ৰৱৰ্তন কৰি আছে কোনে? পৰম ব্ৰহ্ম কৃষ্ণই। এতেকে আমি সেই কথাখিনি জানিব লাগিব। ইন্দ্ৰৰ জৰিয়তে আমি বুজি পাম যে আমি কেনেকৈ ভগৱন্তক চিনিব লাগে, আৰু আমাৰ ইন্দ্ৰিয়বৰ্গত থকা যিটো বৃত্তাসুৰ সদৃশ অসুৰ আছে, সেই অসুৰক আমি ঈশ্বৰৰ নামেদি বধ কৰিব পাৰিম। যেনেকৈ দধিচি মুনিৰ হাড়েৰে ইন্দ্ৰই এপাত অস্ত্ৰ গঢ়িছিলে, আৰু সেই অস্ত্ৰৰে তেওঁ বৃত্তাসুৰক বধ কৰিবলৈ চেষ্টা কৰিছিলে। এতেকে আমি শুনো আহকচোন বাৰু। মনুষ্য মধ্যত মহাপাপীয় জামিল, তাক যেন মতে হৰি নামে নিস্তাৰিল। ব্ৰহ্মবধি বাসৱক দেৱতা মধ্যত, মাধৱৰ নামে নিস্তাৰিল হে মত। অজামিল বিপ্ৰ এজন ব্ৰাহ্মণ আছিলে, সত্যবাদী ব্ৰাহ্মণ। আৰু তেওঁ সেই যেতিয়া ঈশ্বৰক আৰাধনা কৰিছিলে, তেতিয়া তেওঁ এই শৰীৰৰ যিটো বৃত্তাসুৰ বুলি কৈছে, বৃত্তিৰ যোগেদি হোৱা যিটো অসুৰ, আমাৰ শৰীৰৰ ইন্দ্ৰিয়বৰ্গৰ যোগেদি হোৱা যিটো অসুৰ স্বভাৱ, এই স্বভাৱটো আমি ইন্দ্ৰৰ যেনেকৈ এই অসুৰ স্বভাৱটো বধ কৰিলে, ঠিক তেনেদৰে আমি মানুহবিলাকেও ইন্দ্ৰিয়বৰ্গৰ যিটো অসুৰ স্বভাৱ, এই স্বভাৱটো বধ কৰিব লাগিব। কেনেকৈ? অজামিলে যেনেকৈ নাম লৈ শুদ্ধ হ'ল, ঠিক তেনেধৰণে আমিও নাম লৈ অন্তৰ শুদ্ধ কৰিব লাগিব, চিত্তশুদ্ধি কৰিব লাগিব। মন, বুদ্ধি, চিত্ত, অহংকাৰ, এই যে ইন্দ্ৰিয়বৰ্গ আছে, সমস্তবিলাক আমি পবিত্ৰ কৰিব লাগিব। কেতিয়া পবিত্ৰ হ'ব? কিহেৰে? আমি লাখ চাবোনেৰে চাৰ্ফেৰে আমি কেতিয়াও কৰিব নোৱাৰোঁ। তেনেহ'লে আমাৰ যিটো মন আছে, এই মনটো যদি আমাৰ ফিল্টাৰ হৈ যায়, তেতিয়া গোটেই সমস্ত সৰ্বশৰীৰ ফিল্টাৰ হৈ যায়, চাফা হৈ যায়। গতিকে এই যে ইন্দ্ৰৰ কথাটো কৈছে, ইন্দ্ৰ, আমাৰ যিটো ইন্দ্ৰিয়বিলাক আছে, এই ইন্দ্ৰিয়বিলাক অসুৰ স্বভাৱ হৈ আছে আমাৰ। গতিকে এই অসুৰ স্বভাৱ গুচি ভকতৰ স্বভাৱ হ'ব লাগিব, সন্ত মহন্তৰ স্বভাৱ হ'ব লাগিব, আৰু তেতিয়াই বৃত্তাসুৰৰ বধ হ'ব। এইটো ভাগৱতে আমাক সেইটো শিকাইছে। হীৰা অজামিল দ্বিজ জানা, উইল ভকত বিষ্ণু দূত মুখে ভৈলা আপুনি বেকত। অজামিল ভকত আছিলে, আৰু সেই কথাটো কোনে ক'লে? বিষ্ণুৰ দূতৰ মুখেৰে। বোলে এইজন ভকত, যমদূতক কৈছে বিষ্ণুদূতে, এইজন ভকত, ঈশ্বৰৰ ভকত। গতিকে তোমালোকে ঈশ্বৰৰ ভকতক কেলেই লাৰিছা, আহি পেলাই চুইছা? ঈশ্বৰৰ ভকতক চুব নালাগে নহয়, তোমালোকৰ মৃত্যুদণ্ড হৈ যাব। গতিকে ইয়াৰ পৰা তোমালোকে আঁতৰি যোৱা। এইবুলি সেই পাৱাৰটো কিহৰ কাৰণে পালে বাৰু? অজামিলে নাম লৈছিলে। এতেকে আমি যদি নাম লওঁ, আমাৰ যিটো অসুৰ স্বভাৱ, ই ভস্ম উঠি যাব, শেষ হৈ যাব স্বভাৱবিলাক, এই লেতেৰা স্বভাৱবিলাক নাইকিয়া হৈ যাব। তেতিয়া পবিত্ৰ হ'ব। যেনেকৈ ইন্দ্ৰ শেষত গৈ পবিত্ৰ হ'ল, যেনেকৈ বৃত্তাসুৰ যেনেকৈ আকৌ
তেওঁ প্ৰবৃত্ত হ'ল, ঠিক তেনেকৈ আমিও আমাৰ অসুৰ স্বভাৱবিলাক যেতিয়া নাইকিয়া হৈ যাব তেতিয়া আমি প্ৰবৃত্ত হ'ব পাৰিম। এনেই মুখেৰে কৈ থাকিলে নহ'ব নহয়, আমি হয় নহয় বাৰু? মুখেৰে ক'লেই নহ'ব, হাতে কামে কাজে আমি সেইটো দেখুৱাব লাগিব, কৰিব লাগিব, আৰু তেতিয়াহে আমি ভাগৱতৰ এই অৰ্থবিলাক আমাৰ সমাজত বিন্ধিব। ভাগৱতৰ পদে আমাক এটা খুব সুন্দৰ এটা পৰিৱেশ দিব, আৰু সেই পৰিৱেশটো আমি ল'বৰ কাৰণে যত্নপৰ কৰিব লাগিব। কৃষ্ণ। হে ৰাম সংকেতে পুতৰ স্নেহে নাময় চাৰিল যমৰ যাতনা তৰি বৈকুণ্ঠে লভিল। বৈকুণ্ঠ য'ত মায়া নাই, য'ত হিংসা দ্বেষ নাই, সেই বৈকুণ্ঠ। আৰু সেই বৈকুণ্ঠলৈ অজামিল যাবলৈ সক্ষম হ'ল। কিহৰ কাৰণে বাৰু? একমাত্ৰ ঈশ্বৰ কৃষ্ণৰ নামৰ যোগেৰে। এতেকে আমিও যদি ঈশ্বৰৰ ওচৰত যাব লগা হয় তেনেহ'লে আমি ঈশ্বৰৰ নাম অজামিলৰ দৰে ল'ব লাগিব। ইন্দ্ৰৰ দৰে, ইন্দ্ৰিয়ৰ যিটো মানে গৰ্ব অহংকাৰ সেইটো নাইকিয়া কৰিব লাগিব ঈশ্বৰৰ নামৰ যোগেৰে। তেতিয়াহে আমি বৈকুণ্ঠ নামৰ সেই টাইটুকুৰা চিনি পাম। আমাৰ যে হৃদয়তে বৈকুণ্ঠ আছে সেইটো আমি চিনিবলৈ সক্ষম হ'ম। সেইটো কৈছে ভাগৱতে। হে ৰাম ইন্দ্ৰকো জানিবা মহা হৰিত ভকত ভাতৃ স্নেহে ভকতি কৰিলায়ো পেন্দ্ৰত এতে কতে হৰি নামে কৰিলা উদ্ধাৰ ভকতি শূন্যক নামে নকৰে নিস্তাৰ। ভকতি শূন্য যিটো মহাপুৰুষ মাধৱদেৱে লিখি দিলে কলম, ঘোষা শাস্ত্ৰত একেবাৰে শেষত কৈছে আন যত হবে মিছা ভক্তিৰ অভাৱে। গতিকে আমাৰ সমাজতেই হওক, আমাৰ শৰণীয়া ভজনীয়া ভকতসকলেই হওক, নৰমনুষ্যসকলে যদি আমি ভক্তি নকৰোঁ, ভগৱন্তক যদি ভকতি কৰা নহয়, ভকতক যদি ভকতি কৰা নহয়, জীৱাত্মাক যদি পৰমাত্মাক যদি চিনি লৈ ভকতি কৰা নহয়, তেনেহ'লে আমাৰ কি হ'ব? ভকতি শূন্য। মানে নাই, আন যত হবে মিছা ভক্তিৰ অভাৱে। গতিকে যদি ভকতি আমাৰ নাই তেনেহ'লে আমি যিবিলাক সমাজত গাইছোঁ বাইছোঁ, বহুবিলাক ৰাইজক কৰি দেখুৱাইছোঁ, তে ভকতিটো এনেকুৱা বস্তু নহয় যে আমি অভিনয় কৰি দেখুৱাম। গতিকে অভিনয়ত কেতিয়াও পৰম ব্ৰহ্ম কৃষ্ণ সন্তুষ্ট নাথাকে। অন্তৰ্যামী ভগৱন্ত আমি সঁচাকৈ কৈছোঁ নে মিছাকৈ কৈছোঁ, নে অভিনয় কৰিছোঁ, নে সঁচাকৈ ভগৱন্তক ভাল পাইছোঁ, ভকতক ভাল পাইছোঁ, এই কথাটো পৰম ব্ৰহ্ম কৃষ্ণই জানে। এতেকে আমি ফাঁকি দিব নোৱাৰোঁ, কেতিয়াও ফাঁকি দিব নোৱাৰোঁ। শ্ৰদ্ধেয় সাক্ষীক ফান দিব কোনো উপায় বোলে। গতিকে আমি এই শ্ৰদ্ধেয়তা সাক্ষীক চন্দ্ৰ সূৰ্য বায়ু বৰু এনেকৈ যিবিলাক আমাৰ শৰীৰত সাক্ষী আছে, এই সাক্ষীবিলাকক আমিও কেতিয়াও ফাঁকি দিব নোৱাৰিম, বন্দনা কৰিব নোৱাৰিম। সেই কথাটো আমাক মহাপুৰুষে মাধৱদেৱে আমাক শিকাইছে, মানে আমি বুজাই দিছে কথাটো। ইয়াতেও সেই ভাগৱতে একে কথাই কৈছে, মানে আন যত হবে মিছা ভক্তিৰ অভাৱে। গতিকে ভকতি যদি আমাৰ শূন্য হয় তেনেহ'লে ভগৱন্তক পোৱাটো সম্ভৱ নহয় বুলি কৈছে। হেন জানি কৰা হবে ভকতিৰ কাম শুনা মাধৱৰ গুণ নাময় বিশ্ৰাম যাৰ কথা শুনিলে নুপজে ভকতি যাৰ কথা নুশুনিলে নুপজে ভকতি
কৃষ্ণৰ কিংকৰে কহে শ্ৰীচন্দ্ৰ ভাৰতী। ঈশ্বৰ কৃষ্ণৰ কথা নুশুনিলে কি বুলি কৈছে? ভকতি নোপজে বুলি কৈছে। এতেকে আমি কৃষ্ণৰ কথা ভকতৰ মুখেৰে, মহন্তৰ মুখেৰে যেতিয়া শুনিম, তেতিয়া আমাৰ কেতিয়াবা আমি যদি একান্ত মানে ঈশ্বৰ কৃষ্ণৰ কথা একান্ত ভকতৰ মুখেৰে শুনা যায়, তেতিয়া কিন্তু আমাৰ চকুলো কেতিয়াবা বৈ আহে। কাৰোবাৰ কোনোবা ভকতৰ চকুলো ৰোধ কৰিব নোৱাৰাকৈ বৈ থাকে। সেইটো হৈছে প্ৰেম ভকতি। মানে পৰম ব্ৰহ্ম কৃষ্ণৰ কথা ক'লে আমাৰ গাৰ নোম শিহৰি যাব লাগিব আৰু চকুৰ পানী ওলাই পৰিব লাগিব মাটিত। তেতিয়াহে আমাৰ যিটো ভকতি, এই ভকতিটো পূৰ্ণ হ'ব বুলি কৈছে। এইটো আমি কোৱা নহয় বাৰু, এইটো ভাগৱতে কৈছে, শাস্ত্ৰবিলাকে কৈছে আমাক। গতিকে সেই কথাটো পুলকিত শৰীৰ মানে আমাৰ নোম শিহৰি উঠিব লাগিব কৃষ্ণৰ কথা শুনিলে। তেতিয়াহ'লে আমাৰ কাৰোবাৰ কেতিয়াবা হৈ যায় বাৰু, এইটো নোহোৱা নহয়, কিন্তু সকলোৰে ক্ষেত্ৰত এইটো সম্ভৱো নহয় বাৰু। ইমান ঢিলা বস্তু নহয় ভকতি দিশটো, ইমান মানে উজু, যদিও উজু, নাম ল'বলৈ উজু হয়, কিন্তু নামৰ যিটো ৰস, নামৰ যিটো ক্ৰিয়া, এইটো পাবলৈ হ'লে, লাভ কৰিবলৈ হ'লে খুব এটা যত্ন কৰিব লাগিব, খুব যত্ন কৰিব লাগিব। অকল নিজেই নহয়, গোটেই ঘৰখনৰ পৰিয়ালৰ সমন্বিতে ভগৱন্তক চিন্তা কৰি আগবাঢ়িব লাগিব। তেতিয়াহে আমি আমাৰ ভগৱন্তক সন্তুষ্ট কৰিব পৰা যাব। এইটো ভাগৱতৰ ৰস। হে ৰাম পৰীক্ষিত ৰাজা শুকমুনি তব দতি, কি কাৰণে ইন্দ্ৰক তেজিলা বৃহস্পতি। তানে শিষ্যসকলে দেৱতা গণমানে, অনেক দুখত কৰি আছে পৰিত্ৰাণে। বোলে ইন্দ্ৰক বৃহস্পতিয়ে, গুৰুৱে কিয় এৰিলে বাৰু? তাৰ কথাখিনি প্ৰশ্ন কৰিছে। এতিয়া কি উত্তৰ দিয়ে আমি অকণমান শুনো বাৰু। পৰম বৈষ্ণৱ গুৰুকুল গুৰু পুৰোহিত, অল্পতে সন্তোষ আতিশয় শুদ্ধ চিত, পুত্ৰৱতে দেৱক পালন্ত দিনে ৰাতি, উপদেশ দেন্ত হৰি ভকতিক ৱাতি। বৃহস্পতি গুৰু বৰ সুন্দৰ এটা পৰিৱেশৰ এজন গুৰু আছিল, য'ত পৰম ব্ৰহ্ম কৃষ্ণক তেওঁ সাক্ষাৎ কৰিব পাৰিছিল আৰু তেওঁৰ চৰিত্ৰসমূহ গাই গলিয়াত। ঠিক তেনেকৈ পবিত্ৰ দেৱতে পালন্ত দিনে ৰাতি, মানে পৰম ব্ৰহ্ম কৃষ্ণক দিনে ৰাতি তেওঁ পালন কৰে নামটো। সেই কথাটো উপদেশ দেন্ত হৰি ভকতি আতি, অন্যবিলাকক বেলেগ কথা নিশিকায়, কেৱল হৰি ভকতি শিকায়। গতিকে তেওঁনো ইন্দ্ৰক কিয় ত্যাগ কৰিলে বাৰু? তাৰমানে ইন্দ্ৰৰ দৰ্প আছিলে, অহংকাৰ আছিলে, শৰীৰৰ তেওঁ শ্ৰী মানে হ'ল এই শৰীৰ, শ্ৰীমদে, মদে মানে অহংকাৰ। গতিকে শ্ৰীমদে এই মানে এই দেহটোৰ লৈ যদি আমি অহংকাৰ কৰোঁ কোনোবাই, তেতিয়া ইন্দ্ৰৰ লেখীয়া গুৰুৱে আমাক এৰা দিব। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক যদি আমি আমাৰ হৃদয়ত ঠাই দিব লাগে, প্ৰতিষ্ঠা কৰিব লাগে। আমাৰ ঘৰখনত আমি গুৰু আসন প্ৰতিষ্ঠা কৰিছোঁ, কিন্তু আমি গুৰু আসনত মানিছোঁ, গুৰু আসনত ঈশ্বৰ আছে বুলি, গুৰুজনা আছে বুলি ভাবিছোঁ, কিন্তু আমাৰ হৃদয়ত দে গুৰুজনাক প্ৰতিষ্ঠা কৰিব লাগে, এই কথাটো আমি এবাৰো ভাবি চোৱা নাই। এতেকে সেই বৃহস্পতি গুৰুৱে ইন্দ্ৰক সেইটো কাৰণে ত্যাগ কৰিলে, বোলে যিটো বৃত্তাসুৰ, মানে ইন্দ্ৰৰ যিটো বৃত্তি, সেইটো অসুৰৰ বৃত্তি আছিলে, আৰু সেই অসুৰৰ বৃত্তিটো বধ কৰিবৰ কাৰণে বৃত্তাসুৰ নামৰ অসুৰজনক আনি দেখুৱাইছে, যুদ্ধ কৰি দেখুৱাইছে। গতিকে ইন্দ্ৰৰ যিটো ঐৰাৱত, সেই ঐৰাৱত সহ বৃত্তাসুৰে গিলি পেলালে, কিন্তু ইন্দ্ৰ আকৌ বধ নহ'ল। ইন্দ্ৰৰ
মানে যেনেকৈ বৃত্তাসুৰৰ পেটত সোমাই গ'ল ঠিক তেনেদৰে এই বাহিৰলৈ ওলাই আহিল, খুটিখোন নহ'ল, শেষত গৈ বৃত্তাসুৰ বধ হ'ল। এতেকে সেই অসুৰৰ জৰিয়তে আমাক শিকাইছে, কিন্তু এজন ভকতৰ জৰিয়তে শিকাব লাগিছিলে। তেনেহ'লে এজন অসুৰে যদি ঈশ্বৰক পায় তেনেহ'লে আমি কিয় নাপাম? আমিতো অসুৰ নহয়, তাৰমানে আমাৰ বৃত্তিবোৰ অসুৰ টাইপ হৈ আছে। সেইকাৰণে আমি অসুৰ যিটো বৃত্তি, এই অসুৰ বৃত্তিটো আমি ত্যাগ কৰিব লাগিব। সেইদিনাই মানে বৃত্তাসুৰ বধ হ'ব। কৃষ্ণ কৃষ্ণ।